বিষয়ববীয়াসকল, ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্টৰ বিষয়ববীয়াসকল, ইয়াত থকা মোৰ মেডিয়া বন্ধুসকল, অভিভাৱকসকল আৰু মোৰ অতি মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি যি ৱৰ্ল্ড মেমৰি ডে World Memory Day 2005 3rd Sunday of the November of the year celebrate কৰি থকা হৈছে তাৰ উপলক্ষে আমাৰ মন্ত্ৰী ডাঙৰীয়াই বাইক সেফটি যেটো এৱাৰনেছ প্ৰগ্ৰাম কৰিছে তাৰ আজি মই বুকাজানত তেওঁক ওয়েলকাম জনাইছো আৰু এই প্ৰচেষ্টাৰ বাবে তেখেতক ধন্যবাদ আৰু প্ৰশংসা যাচিছো। This road safety awareness program, this is mainly for our younger generation. তোমালোকে কথা নাপাতিবা, কিবা আছে যদি ইয়াৰ পিছত কথা পাতিবা। প্লিজ কিপ কোৱাইট, একদম কথা নাপাতিবা। কিবা আছে? অনাৰেবল মিনিষ্টাৰ ইজ হিয়াৰ। এছেম্বলিত কোনোবা কথা পাতিলে আমি গেট আউট কৰি দিওঁ, গতিকে ইউ লিসন টু মি। বিং এ ষ্টুডেণ্ট ইউ হেভ টু লিসন টু ইয়ৰ টিচাৰ। ক্লাছতো এনেকুৱা হালা কৰি থাকে নেকি? ভালকৈ শুনিব লাগে। দিছ ইজ মেইন ফৰ ইউ। তোমালোকৰ কাৰণে এইটো প্ৰগ্ৰাম কৰা হৈছে। কেলে ক'লে মেট্ৰিক পাছ কৰাৰ পিছতেই মাক বাপেকক গালি পাৰি পেলাই কাজিয়া কৰি ব্লেকমেইল কৰি, ইমোশ্যনেল ব্লেকমেইল, বাইক লাগে বুলি আমাৰ মেক্সিমাম ল'ৰা ছোৱালীয়ে এইটো ডিমাণ্ড কৰে আৰু মাক বাপেকেও নাজানি ল'ৰা ছোৱালীৰ ডিমাণ্ডটো ফুলফিল কৰিবলৈ প্লিজ চিট ডাউন। তোমালোকে বহি যোৱা, কথা পাতি থাকিব নালাগে। চিট ডাউন, কথা পাতিব নালাগে। লিসন, কালি পৰহি স্কুটি পাবা তোমালোকে, কেনেকৈ সেফটি মেজাৰ সেইটো শুনিব লাগিব। ঠিক আছে? প্লিজ এই চিট ডাউন। কালি এক্সিডেণ্ট হৈ পেলাই মাথা এক্সিডেণ্ট হ'ব, এক্সিডেণ্ট কেনেকৈ হ'ব? নাই নাই নাই, নকৰিব ন দেই দাদা, থাকিব দিয়ক, বহিব দিয়ক। Let him sit. Don't do that. He also has to understand what is road safety awareness program. ভালকৈ শুনিব লাগে, বিকজ 60% মাৰ্ক যিবিলাক হায়াৰ ছেকেণ্ডেৰীত পাইছে, স্কুটি পাইছেনে নাই? ইয়াতে স্কুটি পোৱা কোনোবা আছেনে নাই? না, অকল হায়াৰ ছেকেণ্ডেৰী। অ' ইয়ে, হায়াৰ ছেকেণ্ডেৰী ষ্টুডেণ্ট। দেন ইউ আৰ গোয়িং টু গেট scooty next year after passing out your HS examination. Boys, whoever get 75 marks, they will get scooty next year. So, only getting the scooty or buying the scooty, it is not your aim. You have to know how to ride it. What is a rule? What is a ethics? What is the civic sense of riding a bike? বাইক কিনিছে, চলাইছে, কিছুমানে ফূৰ্তিত চলায়, ফ্ৰীতে পালোঁ বা মাক দেউতাকে দি দিলে, পইচা কেনেকৈ ইনকাম কৰিব লাগে তাৰ কোনো চিন্তা এইটো বয়সত এটলিষ্ট নাথাকে। আমাৰো নাছিলে, বাট আমাৰ বাইক কিনি দিব পৰা কেপাচিটি আমাৰ পেৰেণ্টছৰ নাছিলে। বাট গভৰ্ণমেণ্ট ইজ চ' কাইণ্ড এনাফ ডেট ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমি বাইক দিবলৈ কাৰণে গোটেই অসমৰ above 60% যিবিলাক ছোৱালী পাইছে আৰু above 75% ল'ৰাই পাইছে হায়াৰ ছেকেণ্ডেৰীত, তেখেতসকলক আমি বাইক দিছোঁ, স্কুটি দিছোঁ। তো গতিকে এইটো অকল স্কুটি পালেই নহ'ব, ইউ হেভ টু ন' হাউ টু ৰাইড। যেতিয়া ৰাস্তাত গৈ থাকোঁতে কেনেকৈ চলাব লাগে সেইটো ভালকৈ জানিব লাগিব, কেনেকৈ অভাৰটেক কৰিব লাগে সেইটোও জানিব লাগিব, স্পীড লিমিট কিমান সেইটো জানিব লাগিব। গতিকে এই গোটেইখিনি বস্তু জনাৰ পিছত আমি বাইক চলাব লাগে। আৰু ট্ৰেইনিং আমাৰ দ্বিতীয় চাপ আছে নেকি ইয়াত ট্ৰান্সপৰ্টৰ? আহক
আমাৰ স্কুটিবিলাকৰ যে লাইচেঞ্চ দিয়া হয় বাইক এইবিলাকৰ ট্ৰেইনিং হয় নে ট্ৰেইনিং হয় নে নহয় ইহঁতৰ হেৰি লোৱা নাই কি কয় টেষ্ট লোৱা হয় নে নহয় বাইক চলোৱাবিলাকৰ সব লৈ পেলাই লাইচেঞ্চ দিয়া হয় ড্ৰাইভিং লাইচেঞ্চ চ' আনলেছ এণ্ড আনটিল ইউ গেট এ লাইচেঞ্চ ডোণ্ট ৰাইড আৰু কি হয় যেতিয়া লাইচেঞ্চ নাথাকে ইঞ্চুৰেঞ্চ নকৰে কাগজৰ এক্সিডেণ্ট হ'ব তেতিয়া কি হ'ব মাক দেউতাকৰ ওপৰত এটা বাৰ্ডেন হয় খুব ডাঙৰ বাৰ্ডেন হয় আৰু এটা কি হ'ব অকল ষ্টুডেণ্ট বুলিয়ে নহয় কিছুমান ডাঙৰ মানুহ ৰাস্তাত ধৰোঁতে মোক ফোন কৰে ছাৰ মোক ধৰি দিলে কৈ দিয়ক না এতিয়া ৰুলটো আমি বনাইছোঁ হাউ কেন উই ব্ৰেক তেতিয়া মই পুলিচগৰাকীক ফোন কৰি দিওঁ তেওঁক চালান কাটি দিয়ক পইচা নাই যদি ল'ৰাটোক মই পইচা দিওঁ এই 1000 টকাটো মই নিজেই পে' কৰিবলগীয়া হয় বহুত মানুহ তেনেকুৱা আছে যে চালান কাটাৰ পিছত গতিকে ইউ হেভ টু বি ভেৰি কেয়াৰফুল চলাই গৈ থাকিলে নহ'ব ইউ হেভ টু ন' দ্য ৰুল ৰাতি যেতিয়া গাড়ী চলাব আপাৰ বিম দি পেলাই গৈ থাকে ডেট ইজ দ্য মষ্ট কমন কজ অফ এক্সিডেণ্ট এট নাইট টাইম এইটো জানিব লাগিব যে আপাৰ বিম দি কেতিয়াও গাড়ী চলাব নাপায় গাড়ী যেতিয়া আগফালৰ পৰা আহিব ইউ হেভ টু গিভ ডিপাৰ নট আপাৰ তেনেকুৱাকৈ চলাব লাগিব ছাইড দিওঁতেও জানিব লাগিব আগত গৈ থাকোঁতে ইউ হেভ টু হেভ এ ইনটিউশ্যন আৰু এইটো জানিব লাগিব যে আগৰ গাড়ীটো বেয়াকৈ চলাইছে নেকি তোমালোকে ভালকৈ চলালেও এক্সিডেণ্ট হ'ব পাৰে ইট ইজ নট নেচেচাৰী ডেট ইউ আৰ ৰাইডিং এ ভেৰি নাইচলি ফলোয়িং অল দ্য ৰুলছ ইউ কেন এভইড এক্সিডেণ্ট নো দ্য আদাৰ ওৱান হু ইজ riding or driving in front of you, he may commit mistake. You have to read the way the car is coming in front of you. You have to avoid the accident. You cannot say that he is wrong. This, in spite of his guilty, you may die. But that situation you have to avoid. You have to take care. Overtake কৰিব খুজিলে চাব লাগে আগফালে গাড়ী আছে না নাই স্পীড লিমিট কিমান গাড়ীটো ইফ ইট ইজ গোয়িং 30 কিলোমিটাৰ পাৰ স্পীড ইউ কেন overtake him at the rate of 40 কিলোমিটাৰ পাৰ আৱাৰ যদি এইটো গাড়ী 60 কিলোমিটাৰ গৈ আছে তুমি 70 কিলোমিটাৰ গৈ আছে ইফ ইউ ৱান্ট টু overtake you have to run at least 70-80 কিলোমিটাৰ পাৰ আৱাৰ that is not desirable so তেনেকুৱা that you try to avoid overtaking এই বস্তুবিলাক চাব লাগে কৰবাত সিগনেলবিলাক যিবিলাক আছে আমাৰ যেতিয়া ড্ৰাইভিং লাইসেন্স দিওঁতে সিগনেলবিলাকৰ পঢ়িব পাৰে না এইবিলাক চাই পেলাই লাইসেন্সটো দিয়ে মেনি এ টাইম হোৱাট হেপেন্স মোৰ চিনাকি তাৰ চিনাকি বুলি দ্বিতীয়ৰ লগত মিলি পেলাই এটা ড্ৰাইভিং লাইসেন্স লৈ লয় এণ্ড দে ষ্টাৰ্ট ড্ৰাইভিং দ্যাট ইজ মষ্ট ডেঞ্জাৰাছ চিটুৱেশ্যন গাড়ীটো ষ্টাৰ্ট দিব জানে ক্লাছ দিব জানে ব্ৰেক দিব জানে নামি গ'ল ফিল্ডত তেনেকুৱাটো ভেৰি ডেঞ্জাৰাছ চিটুৱেশ্যন সদায় কেইটামান কথা মনত ৰাখিব লাগিব wear a helmet go with a limited speed take care of the road about the situation which you meet take extreme care of pedestrian যিবিলাক পদপথত গৈ থাকে খোজকাঢ়া মানুহক আমি কি কৰোঁ সাইড নিদিলে গালি পাৰাওঁ বেয়াকৈ গালি পাৰিছে সাইড নিদিওঁ কিয় বুলি কিন্তু এই ৰাস্তাত প্ৰথম অধিকাৰ খোজকাঢ়ি যোৱা মানুহখিনিৰ কাৰণে যিকেইটা গাড়ী চলাই যাব সেকেণ্ড অধিকাৰ নট ফাৰ্ষ্ট খোজকাঢ়ি যোৱা মানুহক সদায় সন্মান কৰি দিব লাগে যেতিয়া ইমাৰ্জেঞ্চিত যায় কি কি আছে ইমাৰ্জেঞ্চি এটাটো হ'ল এম্বুলেন্স এটা ফায়াৰ ব্ৰিগেড আৰু ৰাষ্ট্ৰপতি এই তিনিটা গাড়ী সদায় ইমাৰ্জেঞ্চিত ইউ হেভ টু গিভ ফাৰ্ষ্ট টপ প্ৰায়ৰিটি আমাৰ বহুত ক্ষেত্ৰত দেখা যায় যে এম্বুলেন্স গৈ পেলাই চাইৰেঞ্চ বজাই গৈ থাকে কিন্তু নবডি কেয়াৰ্ছ এম্বুলেন্স আৰু ফায়াৰ ব্ৰিগেড মানুহ ছেফটিৰ কাৰণে লাইফ ছেভিঙৰ কাৰণে যিবিলাক গাড়ী গৈছে এইবিলাকৰ কাৰণে আমি সদায় প্ৰায়ৰিটি দিব লাগিব এই তেনেকুৱাহে আমি ড্ৰাইভিং কৰিব লাগিব এতিয়া কি হৈছে ল'ৰা ছোৱালীবিলাক ডেকা ল'ৰাবিলাকে বাইক পায় ছোৱালীবিলাকক অলপ দেখুৱাবলৈ কাৰণে স্পীডত চলাই ষ্টাণ্ট কৰে ব্ৰেক মাৰি পেলাই পিছুৱাই যায় তেনেকুৱা ইট ইজ ভেৰি ডেঞ্জাৰাছ কেতিয়াও এই বাইকটো হৈছে তোমাৰ নিজৰ সুবিধাৰ কাৰণে ইট ইজ নট টু ফৰ এক্সিবিশ্যন ইট ইজ নট ফৰ শ্ব' ইট ইজ নট ফৰ ষ্টাণ্ট
এইটো কাৰণে কেতিয়াও আমি বাইকটো ইউজ কৰিব নালাগে সদায় আমি কেয়াৰ আটমষ্ট কেয়াৰ ল'ব লাগিব হেলমেট মাথাটো বাচিলে হাত ভৰি ভাঙিলেও কিবা এটা হস্পিটেলত 1 মাহ 2 মাহ থাকিলেও ভাল হ'ব কিন্তু হেড ইঞ্জুৰি যদি হৈ গ'লে ইট ইজ জাষ্ট লাইক এ ট্ৰান্সফৰ্মাৰ আমি ডাক্তৰৰ কাৰণে জানো তো নিউৰলজিকেল গোটেই ব্ৰেইনৰ পৰাই চাৰ্কুলেট হয় আমাৰ হাত ভৰি চলাবিলাক তো গতিকে ব্ৰেইনৰ পৰা যাওঁতে যদি ব্ৰেইনটো নাবাচে তেতিয়াহ'লে গোটেই বডি পাৰ্ট বেয়া হৈ গ'ল ট্ৰান্সফৰ্মাৰটো যদি বেয়া তেতিয়াহ'লে কাৰেণ্টটো ঘৰত পাব নেকি নাপায় ঠিক তেনেকুৱা ধৰণে আমাৰ হেড ইঞ্জুৰি যদি হৈ যায় ট্ৰান্সফৰ্মাৰ বেয়া হৈ যোৱাৰ নিচিনা হৈ যায় ট্ৰান্সফৰ্মাৰ বেয়া হ'লেতো আমি MLA লিখি দিলে মানে ট্ৰান্সফৰ্মাৰ পাই যায় আজিকালি কিন্তু ব্ৰেইনটো যদি ইঞ্জুৰি হৈ বেয়া হৈ যায় কোনো MLA লিখি দিলেও নহ'ব নো ডক্টৰ কেন মেক ইউ ছাৰ্ভাইভ গতিকে ইউ হেভ টু কেয়াৰফুল সদায় হেলমেট অলৱেজ হেলমেট মই অলপ দেৰি হৈ গ'ল পটকৈ স্কুলৰ কাৰণে আহিবলগীয়া হ'ল আমুক হ'ল তামুক হ'ল বজাৰ কৰিব পাহৰিলোঁ নো এক্সকিউজ যদি হেলমেট মাথাত নাই ইউ ডোণ্ট ষ্টাৰ্ট ইয়ৰ বাইক তেনেকুৱা এটা চিটুৱেশ্যন ল'ব লাগে আৰু অকল ৰোড ছেফটিত আমি ভালকৈ চলাইছোঁ বুলিয়ে নহয় ইফ somebody met an accident you help them on humanitarian ground আগতে কি আছিলে মানুহে ৰাস্তাত এক্সিডেণ্ট হ'লে এৰি থৈ গুচি যায় কেলৈ ক'লে পুলিচে বহুত দিগদাৰ দিয়ে পুলিচে কেলৈ দিগদাৰ দিয়ে এইটো উইটনেছ বনাই দিয়ে তুমিহে দেখিছা ইউ আৰ দ্য ফাৰ্ষ্ট উইটনেছ লাইক ডেট কিন্তু এতিয়া সুপ্ৰিম কোৰ্টে এটা ভাৰ্ডিক্ট দিলে যে ইফ ইউ হেল্প এ পাৰ্চন হু ইজ লাইং ইন দ্য ৰোড এক্সিডেণ্ট if you bring him or her to the hospital if you wish you don't need to give a witness you don't need to give your statement to the police cannot force you to give your statement etu kotha azikali manhe olop solop help kora arambho korise but amar manu bilak beshi selfish kunba eta digdar hoi thakile kiba nedekha bhao jodi polai jay teniko ke hoy to mor kitiba ahi thako agor gari accident kori jay tat rokhi pele mor escortot উঠাই পেলাই মই হস্পিটেলত লৈ যাওঁ এবাৰ মোৰ এস্কৰ্টে এক্সিডেণ্ট কৰিছিলে ছোৱালী এজনী মোৰ গাড়ীত উঠাই পেলাই হস্পিটেলত নি এক্সেছ অফ কৰি চিটি স্কেন কৰি পেলাই when I feel that sure there is no grievous injury there is no serious injury then I left that place always you help accident হোৱাৰ পিছতো যদি তুমি এক্সিডেণ্ট কৰিছা help that person to cure হস্পিটেলত লৈ যোৱাৰ লগে তেওঁ যি whatever possible help you can give you do that গতিকে আজি বেছি দেৰি হৈছে আমি বেছি নকওঁ you are a student future of this region and I bless all of you for a brighter future ভালকে পঢ়িবা সবে অহা বছৰ ৰিজাল্ট ভাল কৰি পেলাই স্কুটি পাব বুলি মই আশা কৰিছোঁ all of you all girls should get above 60% all boys you should get above 75% then all of you will get scooty in next year that our government is giving na porimolda sobai dise amar dui bhagor kotha ami 2টা baje pra yate bohilu porimolda ahibo dunia bahut manu jama hoy asile minister sam boli amar oloman deri hol porimolda road safety hote aru beshi careful hoy gol poru pothor pra ahote aru 1 ghonta lagi gol jitu amar 40-50 kilometer speed at goleo ami 40-50 minute pai jao so anyway he took utmost care jodi awareness program tote accident hoi gol to bodnam beshi hobe kane beshi lahake howa karone ami beshi deri wait koribo logia hol but we are very sorry for that we make you wait for long since maybe you are waiting till since 1 o'clock this afternoon so we are extremely sorry for this delay I believe that this road safety awareness program will give you immense benefit so that you can utilize this in your future and you obey the traffic rule and you help yourself to help others to help our region to help our country amar Modi ji Gadkari ji aru Hemanta Biswa Sharma ji সকলোৱে ধুনীয়া ধুনীয়া পকা ৰাস্তা বনাই দিছে ভাল ভাল ৰাস্তা পাইছে বুলি ভাল স্পিডত যদি গুচি যাওঁ ভালকে এক্সিডেণ্ট হ'লে ভালকে মৰিব গতিকে ইমান ভাল হোৱা ভাল নহয় অকমান আমি সাৱধান হ'ব লাগিব yes we need a good road good communication government is committed for that
but that is not the reason that you will ride furiously in that route. Limit ৰাখি পেলাই কৰিব লাগে। মই ভাবোঁ ট্ৰান্সপৰ্ট মিনিষ্টাৰ পৰিমল শুক্লবৈদ্য ডাঙৰীয়া আছে, মই দুটামান মোৰ ফালৰ পৰা অলপ অনুৰোধ কৰিব বিচাৰিছোঁ যে নগাঁৱৰ পৰা যেতিয়া আমি কাৰ্বি আংলঙলৈ আহোঁ, ডবকা আৰু নগাঁৱৰ মাজত অপজিটৰ পৰা গাড়ী আহি থাকে, ভেৰি ৰং ডিৰেকশ্যন, চেম ট্ৰেক, 4 লেন হৈ গ'ল, ইটো লেনত যাব লাগে কিন্তু চেম ট্ৰেকত আহে। মানুহে কি কৰে, 300 মিটাৰ দূৰত আছে, ৰাউণ্ডটো দি পেলাই আহিব লাগে, ৰাউণ্ডটো নিদিয়ে, কিন্তু ইটোফালে ঘূৰি গুচি যায়। এইটোত বহুত এক্সিডেণ্ট হৈছে আৰু মানুহ মৰিছে। এইটোত এটা ষ্ট্ৰিক্ট একশ্যন ল'ব লাগে যাতে এইটোত তেনেকুৱা নহয়। যাৰ যিটো ট্ৰেক সেইটোতে যাব লাগে। অকণমান 300 মিটাৰ 400 মিটাৰ হ'লে ঘূৰি অহাটোত আহিব পাৰে, কিন্তু এইটোতো এটা ডাঙৰ ফাইন এটা হেৰি কৰিব লাগে। কাৰণ মই ইয়াতে আহিয়ে থাকোঁ, সপ্তাহতে 2বাৰ 3বাৰ অহা যায়। এভৰি টাইম অপজিট ডাইৰেকশ্যনৰ পৰা বাইকো আহে, গাড়ীও আহে, চামটাইম ভেৰি স্পীডি কাৰ্ছ অলছ' আই মেট। এইটো এক্সিডেণ্ট হোৱাৰ চান্স থাকে, এইটো এটা এভইড কৰিব লাগে। আৰু এটা আপুনি PWD মিনিষ্ট্ৰী এটা প্ৰপ'জেল দিব লাগে নেশ্যনেল হাইৱেত, যিবিলাক জেগাবিলাকত দলং আছে, ব্ৰিজ, সেইটো এৰিয়াত বহুত মানে ৰামলিং হয়, আৰু সেইটো হোৱাৰ কাৰণে তাত এটা 60-70 আহি থকা গাড়ী ফটকৈ এই ব্ৰিজত ইমবেলেঞ্চ এটা হৈ পেলাই এক্সিডেণ্ট হোৱাৰ এটা কাৰণ থাকে নেশ্যনেল হাইৱেত। এইটো এটা প্ৰপ'জেল দিব লাগে নেশ্যনেল হাইৱে অথৰিটিত যে ৰোড ট্ৰেফিক এক্সিডেণ্ট হোৱাৰ এইটো এটা কাৰণ। আৰু লিমিট যিটো কাজিৰঙাত লগাই দিছে, আমাৰ স্পীড লিমিট কেটচ কৰিব পৰা, এইটো যাতে চব ৰাস্তাতে হয় আৰু ফাইন যাতে পাব্লিকক কৰে, তেতিয়া পাব্লিক উইল মানে বিকাম মোৰ এৱাৰ অফ ৰোড ছেফটি। এইবিলাক মানুহে এইটো গভৰ্ণমেণ্টে ৰুল বনায় অনলি ফৰ দ্য ছেফটি অফ দ্য পিপুল, কিন্তু মানুহে যেতিয়া ফাইন ভৰাই দিয়ে তেতিয়া লগে লগে কয় যে গভৰ্ণমেণ্টে ইমান ফকোৱা হৈ গ'ল, ইমান ৰাইকক ইমান অন্যায় কৰিছে আমাক বুলি কয়। ন' আপুনি ৰুল ফ'ল' কৰি থকা কোনোবাৰ হিমত আছে নেকি আপোনাক ফাইন দিবলৈ কাৰণে? আপোনাৰ লাইচেঞ্চ ৰাখক লগত, আপোনাৰ ইঞ্চুৰেঞ্চ ৰাখক লগত, হেলমেট পিন্ধক, ছিট বেল্ট লগাওক, স্পীড লিমিটত চলাওক। কোনোবাই ধৰি পেলাই এনে ফাইন কোনোবা কৰিব পাৰে নেকি? নোৱাৰে, কেতিয়াও নোৱাৰে। তো গতিকে আমি এই ৰুলবিলাক বনাইছোঁ আমাৰ সুবিধাৰ কাৰণে, কাকো অন্যায় কৰিবলৈ কাৰণে নহয়, কাৰোবাক হাৰাছমেণ্ট কৰিবলৈ কাৰণে নহয়। ইউ হেভ টু ফ'ল' দিছ ৰুল টু ছেভ ইয়ৰ ছেল্ফ। তো গতিকে যি পৰিমল শুক্লবৈদ্য ডাঙৰীয়া ইমান দূৰৰ পৰা আজি 85টা হৈ গ'ল, 85 কনষ্টিটুৱেঞ্চি ঘূৰিলে। তো গতিকে জনসচেতনতা কাৰ্যসূচী লৈ পেলাই আহিছে, তেওঁক মই ৱাৰ্ম ৱেলকাম কৰিছোঁ বোকাজানত। তেওঁ এইবাৰ প্ৰথম নহয়, আগতে বহুবাৰ আহিছে আমাৰ নিমন্ত্ৰণত, এইবাৰো আহিছে। গতিকে তেওঁৰ নিজৰ ঘৰ নিচিনা হৈছে এইটো পৰিমল দা। তো গতিকে আপোনাক বহুত ধন্যবাদ দিছোঁ, ইমান ভাল কাম এটা আমি কৰি আছে। আৰু আমাৰ কোঅপাৰেশ্যনটো লাগিব, অকল মন্ত্ৰী আহি পেলাই এৱাৰনেছ কৰি থাকিলে কেতিয়াও এইখিনি ছাকচেছ নহয়। গতিকে আমি যিমান পাৰোঁ, যি মৰ্টেলিটি ৰেট বিকজ অফ দ্য ৰোড ট্ৰেফিক এক্সিডেণ্ট উই কেন ৰিডিউচ if you become aware and if you follow the traffic rule and if you have a traffic sense. আৰু এটা কথা মই ক'ব গৈছোঁ, ইয়াতে গাৰ্জেনো বহুত আছে। স্কুলত যেতিয়া ল'ৰা ছোৱালী ড্ৰপ কৰিব যায়, ড্ৰপ কৰিব যাওঁতে মোৰটো ড্ৰপ কৰিব পাৰিলে হৈ গ'ল তেনেকুৱা নিচিনা কৰিবলৈ গাড়ীটো এনেকৈ পাৰ্ক কৰি থৈ দিয়ে, নেক্সট গাড়ী আহিবলৈ নোৱাৰে। তেতিয়া কি হয়, ঠেলা হেঁচা কৰি পেলাই ক'ৰবাত খুন্দা খাই কিবা আগত কাজিয়া সূত্ৰপাত। পাৰ্ক ইয়ৰ ভেহিকল ইন এ ভেৰি কমফৰ্টেবল এৰিয়া। মোৰ হৈ গ'লে হৈ গ'ল, আৰু বেলেগ হওক নহওক তেনেকুৱা এটিটিউড থ'ব নালাগে। মোৰ হৈ গ'ল তেতিয়া বেলেগৰো হ'ব লাগে, হেল্প কৰিব লাগে। স্কুলৰ আগত পাৰ্কিং কৰি পেলাই ৰাছ কৰি দিয়া হয়, ৰাস্তাটো মানুহ যাব নোৱাৰা হৈ যায়, তেনেকুৱাও কৰিব নালাগে। দিছ ইজ মাই ৰিকুৱেষ্ট টু অল দ্য গাৰ্জেন ৱেন দে কাম টু ড্ৰপ দেয়াৰ চিলড্ৰেনছ ইন দ্য স্কুল। ত' গতিকে এইবিলাক যদি আমি কৰোঁ, ইফ ইউ কোঅপাৰেট ইচ আদাৰ, ডেফিনেটলি আমি ভাল ফল পাম। পুনৰ এবাৰ শুক্লবৈদ্য ডাঙৰীয়াক ধন্যবাদ দিছোঁ। অৰ্গেনাইজ যিসকলে কৰিছে কষ্ট কৰি তেখেতসকলক ধন্যবাদ দিছোঁ। স্কুলৰ শিক্ষকসকলক মই ধন্যবাদ দিছোঁ, আৰু বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলক মোৰ ফালৰ পৰা অশেষ ধন্যবাদ দিছোঁ। ইমান কষ্ট কৰি পেলাই এৱাৰনেছ প্ৰগ্ৰামটো চাবলৈ কাৰণে ইয়াতে